ব্ৰিক ৰাশি সাপ্তাহিক ৰাশিফল 15 পৰা 21 জুলাই 2026। ব্ৰিক ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই 7 দিন আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। কিন্তু এটা সৰু ভুলে টকা-পইচা, সম্পৰ্ক আৰু ভাগ্য তিনিওটা ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সপ্তাহত কোনটো দিন আটাইতকৈ শুভ, কোনজন মানুহক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব, শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত আছে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ সংকেত। প্ৰথমতে আহিছোঁ টকা-পইচা, ধন সম্পত্তি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো মানে 15 পৰা 21 জুলাই, এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফলৰ মাজতো উন্নতিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। যদি আপুনি যোৱা কেইসপ্তাহমান ধৰি আৰ্থিক প্ৰেছাৰত অনুভৱ কৰি আছে, মানে টকাৰ অভাৱত পৰি আছে, তেন্তে এই সপ্তাহটো অলপ স্বস্তি লাভ কৰিব, মানে সকাহ পাব। কিন্তু সেই সকাহ স্থায়ী কৰিবলৈ হ'লে বিচক্ষণ সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয়। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত দৰমহা, বোনাছ বা অন্য কোনো আৰ্থিক সুবিধাৰ বিষয়ে ইতিবাচক খবৰ আহিব পাৰে। যদিও সকলোৰে ক্ষেত্ৰত একে ফল নহ'ব, তথাপিও নিজৰ কৰ্মদক্ষতা আৰু দায়িত্বশীলতাই ভৱিষ্যতৰ ইনকাম বৃদ্ধিৰ পথ মুকলি কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ লাভৰ সম্ভাৱনা আছে। আগতে স্থগিত হৈ থকা টকা বা বাকী পৰিশোধ হোৱাৰো যোগ দেখা গৈছে। কিন্তু অধিক লাভৰ আশাত পৰি পৰীক্ষা নকৰাকৈ ব্যৱসায় বা ইনভেষ্টত খৰখেদাকৈ নামি নাযাব। খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন। পৰিয়ালৰ প্ৰয়োজন, ঘৰ সংসাৰৰ দায়িত্ব, সামগ্ৰী বা চিকিৎসা, যাতায়াতৰ বাবে হঠাতে খৰচ বৃদ্ধি পাব পাৰে। সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। সৰু সৰু অপ্ৰয়োজনীয় খৰচো একেলগে ডাঙৰ পৰিমাণলৈ ৰূপ ল'ব পাৰে। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে সকলো নথিপত্ৰ মানে কাগজ পাতি ভালদৰে পৰীক্ষা কৰি তেতিয়াহে সিদ্ধান্ত লওক। আনৰ কথাত অন্ধভাৱে বিশ্বাস নকৰিব। প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। ধাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰত এই সপ্তাহটো সতৰ্ক থাকিব লাগিব। সম্পৰ্কৰ খাতিৰত আৰ্থিক সিদ্ধান্ত ল'লে পিছত অসুবিধাত পৰিব পাৰে। যিমান পাৰে লিখিত নথিপত্ৰ কাম সম্পন্ন কৰক। যিসকলে বহুদিন ধৰি সঞ্চয় আৰম্ভ কৰাৰ কথা ভাবি আছে, মানে ছেভিঙৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো ভাল সময়। নিয়মিত সঞ্চয়ৰ অভ্যাসে আগন্তুক মাহবোৰত আৰ্থিক স্থিৰতা বৃদ্ধি কৰিব। সপ্তাহৰ মাজভাগত কোনো অতিৰিক্ত ইনকাম বা লাভজনক সুযোগ আহিব পাৰে, কিন্তু যিকোনো প্ৰস্তাৱ গ্ৰহণ কৰাৰ আগতে তাৰ সত্যতা নিশ্চিতভাৱে কৰক। সহজে অধিক লাভৰ প্ৰতিশ্ৰুতি দিয়া যিকোনো বিষয়ৰ পৰা আঁতৰি থাকিব। সপ্তাহৰ শেষৰ ফালে পৰিয়ালৰ সৈতে ধন সম্পত্তি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। শান্তভাৱে আৰু দূৰদৰ্শিতাৰে সিদ্ধান্ত ল'লে তাৰ সুফল আগলৈকে লাভ কৰি থাকিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত উপাৰ্জনৰ সুযোগ থাকিলেও ধন ধৰি ৰখাৰ বুদ্ধি আৰু পৰিকল্পনাই আপোনাক প্ৰকৃত শক্তি দিব। সঠিক সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু ধৈৰ্যই এই সপ্তাহৰ আপোনাৰ আৰ্থিক অৱস্থা অধিক সুদৃঢ় কৰি তুলিব পাৰিছে। তাৰপিছত আহিছোঁ প্ৰেম সম্পৰ্ক আৰু দাম্পত্য জীৱন। বৃষ ৰাশিৰ বাবে এই সপ্তাহটো সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্য, বিশ্বাস আৰু আন্তৰিকতাৰ পৰীক্ষাৰ সময় হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ কিছুমান সৰু সিদ্ধান্তই সম্পৰ্কক অধিক মজবুত কৰি তুলিব পাৰে। আনহাতে অলপ অসাৱধানতাই ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। সেইবাবে প্ৰতিটো কথা চিন্তা ভাৱনা কৰি কোৱা আৰু আনৰ অনুভূতিক সন্মান দিয়াটো অতি প্ৰয়োজনীয়। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। বন্ধুত্বৰ জৰিয়তে আৰম্ভ হোৱা পৰিচয় এটা লাহে লাহে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। কিন্তু কেৱল আকৰ্ষণৰ ওপৰত ভিত্তি কৰি তৎক্ষণাত সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ আৰু উদ্দেশ্য বুজিবলৈ সময় দিয়ক। ধৈৰ্য ধৰিলে সঠিক সিদ্ধান্ত ল'ব পাৰিব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত যোগাযোগ আটাইতকৈ গুৰুত্বপূৰ্ণ। ব্যস্ততাৰ বাবে সঙ্গীক সময় দিব নোৱাৰিলেও তেওঁ মনত অভিমান জন্ম ল'ব পাৰে। সৰু সৰু কথাও খোলাখুলিকৈ আলোচনা কৰিলে বহু ভুল বুজাবুজি দূৰ হ'ব। এটা আন্তৰিক মেছেজ, এটা ফোন কল বা একেলগে কিছু সময় কটোৱাই সম্পৰ্কত পুনৰ উষ্ণতা আনিব পাৰে। দাম্পত্য জীৱনত কিছুমান সৰু মতানৈক্য দেখা দিব পাৰে। বিশেষকৈ ঘৰ সংসাৰৰ খৰচ, দায়িত্ব বা আত্মীয় স্বজনৰ বিষয়ত মতভেদ হ'ব পাৰে। এনে পৰিস্থিতিত কোনেও জিকিবলৈ চেষ্টা নকৰি সমস্যাৰ পৰা সমাধান বিচৰাটো বেছি প্ৰয়োজনীয়। কোমল ভাষা আৰু ধৈৰ্য বহুত ডাঙৰ কাজিয়া ৰোধ কৰিব পাৰে।
পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক সুন্দৰ কৰাৰ সুযোগ লাভ কৰিব। বহুদিন ধৰি মনত থকা ভুল বুজাবুজি আঁতৰোৱাৰ বাবে এই সপ্তাহ অনুকূল হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানিলে লাভ হ'ব আৰু সৰুসকলক মৰমেৰে বুজালে পৰিয়ালত শান্তি বজাই থাকিব। যদি আপুনি দূৰত্বত থকা সম্পৰ্ক আছে তেন্তে এই সপ্তাহত নিয়মিত যোগাযোগ বজাই ৰাখক। অযথা সন্দেহ বা অনুমান নকৰি বিশ্বাসৰ ওপৰত সম্পৰ্ক আগুৱাই নিয়ক। বিশ্বাসেই এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এই সপ্তাহত এজন পুৰণি বন্ধু বা বহুদিনৰ চিনাকি ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। এই পুনৰ মিলনে আপোনাৰ মন ভাল কৰিব পাৰে আৰু ভৱিষ্যতে নতুন সুযোগো কঢ়িয়াই আনিব পাৰে। কিন্তু অতীতৰ কষ্টদায়ক বিষয় পুনৰ টানি নানিব। সপ্তাহৰ মাজভাগত আৱেগ নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী। খং বা আঘাতৰ মুহূৰ্তত কোৱা কথা পিছত অনুশোচনাৰ কাৰণ হ'ব পাৰে। কেতিয়াবা অলপ সময় নীৰৱ হৈ থকাটো সম্পৰ্ক ৰক্ষাৰ বাবে উত্তম উপায়। সপ্তাহৰ শেষৰ ফালে সঙ্গীৰ সৈতে ভৱিষ্যত পৰিকল্পনা, ভ্ৰমণ বা পৰিয়ালৰ কোনো শুভ কামৰ বিষয়ে আলোচনা হ'ব পাৰে। এই আলোচনা সম্পৰ্কক অধিক গভীৰ আৰু বিশ্বাসযোগ্য কৰি তুলিব। মুঠতে এই সপ্তাহত বৃষ ৰাশিৰ বাবে সম্পৰ্কৰ মূলমন্ত্ৰ হ'ল বিশ্বাস, ধৈৰ্য আৰু সন্মান। আপুনি যদি হৃদয়ৰ পৰা আপোনজনৰ কথা শুনি আৰু সঁচা অনুভূতি প্ৰকাশ কৰে তেন্তে বহু সমস্যাৰ সমাধান সহজে হৈ যাব। এই সপ্তাহৰ শেষলৈকে আপোনাৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তনৰ অনুভৱ কৰিব পাৰে। এতিয়া আহিছোঁ ভাগ্য আৰু শুভ সুযোগ। 15 পৰা 21 জুলাই 2026 এই সপ্তাহটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাগ্যৰ দিশৰ পৰা লাহে লাহে উন্নতিৰ ইংগিত কঢ়িয়াই আনিব পাৰে। এই সময়ত আপুনি অনুভৱ কৰিব পাৰে যে বহুদিন ধৰি বন্ধ হৈ থকা কিছুমান কাম অলপকৈ আগবাঢ়িবলৈ আৰম্ভ কৰিছে। কিন্তু এই শুভ সুযোগবোৰৰ সম্পূৰ্ণ লাভ কৰিবলৈ হ'লে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণতাকো সমান গুৰুত্ব দিব লাগিব। সপ্তাহৰ আৰম্ভণিতে হয়তো সকলো কাম মনে বিচৰা ধৰণে নহ'ব। কিছুমান সৰু বাধা, পলম বা অপেক্ষাৰ সন্মুখীন হ'ব পাৰে। কিন্তু ইয়াক অশুভ বুলি নাভাবিব। বহু সময়ত অলপ পলম হ'লেই ডাঙৰ ভুলৰ পৰা আমাক বচাই ৰাখে। সেইবাবে অধৈৰ্য নহৈ শান্তভাৱে আগবাঢ়ি যাওক। সপ্তাহৰ মাজভাগত আপোনাৰ ভাগ্যৰ চকা অলপ বেছি অনুকূল ঘূৰিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো খবৰ, কোনো ফোন কল, কোনো সাক্ষাৎকাৰৰ ফলাফল বা নতুন সুযোগৰ ইংগিত পাব পাৰে। এই সুযোগবোৰ চিনি পাবলৈ সজাগ থাকিব লাগিব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি তেতিয়াহে আগবাঢ়িব। কেৱল আনৰ কথাত বিশ্বাস কৰি সিদ্ধান্ত নল'ব। নিজৰ অভিজ্ঞতা আৰু যুক্তিক অগ্ৰাধিকাৰ দিয়ক। এই সপ্তাহত আপোনাৰ চিনাকি কোনো ব্যক্তি বা বয়োজ্যেষ্ঠৰ পৰামৰ্শ ভাগ্য সলনি কৰা সিদ্ধান্ত লোৱাত সহায়ক হ'ব পাৰে। সেইবাবে অহংকাৰ নকৰি ভাল পৰামৰ্শ গ্ৰহণ কৰক। কেতিয়াবা এটা সঠিক উপদেশেই ডাঙৰ সফলতাৰ দুৱাৰ মুকলি কৰি দিয়ে। যিসকলে চাকৰি বিচাৰি আছে বা নতুন সুযোগৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে সপ্তাহটোৰ শেষভাগত ইতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যদিও সকলো কাম তৎক্ষণাত সম্পূৰ্ণ নহ'ব, তথাপিও আগন্তুক সময়ৰ বাবে আশাব্যঞ্জক সংকেত লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবেও এই সময়ত একাগ্ৰতা বৃদ্ধি কৰাৰ সুযোগ আছে। মনোযোগেৰে অধ্যয়ন কৰিলে পৰীক্ষা বা প্ৰতিযোগিতামূলক ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। ভাগ্য সেইসকলৰ পক্ষত থাকে যিসকলে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে। এই সপ্তাহত দূৰ ভ্ৰমণ বা কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ আহিব পাৰে। এনে ভ্ৰমণৰ জৰিয়তে নতুন মানুহৰ সৈতে পৰিচয় হ'ব পাৰে, যাৰ পৰা ভৱিষ্যতে লাভজনক সুযোগ সৃষ্টি হ'ব পাৰে। কিন্তু এটা বিষয় বিশেষভাৱে মনত ৰাখিব লাগিব। অহংকাৰ, অতি বিশ্বাস অভাৰ কনফিডেন্স আৰু তৎক্ষণাত লাভৰ লোভে এই সপ্তাহত শুভ শক্তিক দুৰ্বল কৰি তুলিব পাৰে। যিকোনো সিদ্ধান্ত শান্ত মনেৰে লওক। আনৰ সফলতা দেখি নিজৰ পথ সলনি নকৰিব। নিজৰ লক্ষ্যত স্থিৰ থাকিলেই ভাগ্য আপোনাক সহায় কৰিব। সপ্তাহৰ শেষৰ ফালে মানসিকভাৱে অধিক আত্মবিশ্বাস অনুভৱ কৰিব পাৰে। যি কামবোৰ আগতে কঠিন যেন লাগিছিল সেইবোৰ সহজে যেন অনুভৱ কৰিব। এই আত্মবিশ্বাস সঠিক দিশত ব্যৱহাৰ কৰিলে আগন্তুক সপ্তাহবোৰ আৰু বেছি উন্নতিৰ সম্ভাৱনা থাকিব। মুঠতে ক'বলৈ গ'লে 15 পৰা 21 জুলাই এই সপ্তাহটো বৃষ ৰাশিৰ বাবে ভাগ্যৰ দুৱাৰ সম্পূৰ্ণ বন্ধ নহয়, কিন্তু সেই দুৱাৰ খুলিবলৈ চাবিকাঠি হ'ল পৰিশ্ৰম, ধৈৰ্য, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱ। যিসকলে নিজৰ লক্ষ্যত অবিচল থাকিব তেওঁলোকৰ বাবে এই সপ্তাহটো আগন্তুক সফলতাৰ ভেটি স্থাপন কৰাৰ এক মূল্যৱান সময় হ'ব পাৰে।
এই সপ্তাহত কোনটো দিন আটাইতকৈ শুভ, কোনজন মানুহক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব। আটাইতকৈ শুভ দিন 19 জুলাই। এই দিনটোত বহুদিন ধৰি ৰৈ থকা কোনো কাম আগবাঢ়িব পাৰে। গুৰুত্বপূৰ্ণ আলোচনা, নতুন পৰিকল্পনা, ব্যৱসায়িক সিদ্ধান্ত, সাক্ষাৎকাৰ দিয়া, পৰিয়ালৰ সৈতে বিশেষ কথা বতৰা কোৱা এই দিনটোত কৰিলে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি থাকিব। যদি কোনো শুভ কাম আৰম্ভ কৰিব বিচাৰে তেন্তে এই দিনটোত অনুকূল বুলি গণ্য কৰিব পাৰে। কোনজন মানুহক বিশ্বাস কৰিব? এই সপ্তাহত সেই ব্যক্তিজনক বিশ্বাস কৰক যিজনে আপোনাক সদায় সঁচা কথা কয়। যদিও সেই কথা শুনিবলৈ কঠিন হয়, বহুদিন ধৰি আপোনাৰ সৈতে থকা বিশ্বস্ত বন্ধু, পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্য বা অভিজ্ঞ সহকৰ্মীৰ পৰামৰ্শ লাভজনক হ'ব পাৰে। নতুনকৈ পৰিচয় হোৱা মানুহৰ ওপৰত তৎক্ষণাৎ সম্পূৰ্ণ বিশ্বাস নকৰিব। প্ৰথমে তেওঁলোকৰ ব্যৱহাৰ আৰু উদ্দেশ্য ভালদৰে বুজিবলৈ চেষ্টা কৰক। কোনটো কাম একেবাৰেই নকৰিব? খং উঠিলে তৎক্ষণাৎ ডাঙৰ সিদ্ধান্ত নল'ব। অচিনাকি ব্যক্তি বা অনলাইন লোভনীয় প্ৰস্তাৱত ধন ইনভেষ্ট নকৰিব। কেৱল আনৰ কথাত বিশ্বাস কৰি সম্পৰ্ক নষ্ট নকৰিব। নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। অহংকাৰ বা অতি বিশ্বাসৰ বাবে কোনো ভাল সুযোগ হেৰুৱাব নালাগে। মনত ৰাখিব, এই সপ্তাহত আপোনাৰ সফলতা কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। শান্ত মন, সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু সৎ মানুহৰ পৰামৰ্শই আপোনাক আগবঢ়াই নিব পাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আশা কৰোঁ 15 পৰা 21 জুলাই 2026 এই সাপ্তাহিক ৰাশিফল আপোনাৰ বাবে উপকাৰী হ'ল। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ দিশ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক চিন্তাই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু জ্যোতিষ আপডেট আপুনি সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ ৰাশি বৃষ বুলি কমেণ্টত নিশ্চয় লিখিব আৰু এই সপ্তাহত আপুনি কেনে অভিজ্ঞতা লাভ কৰিলে সেয়াও জনাব। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। ধন্যবাদ।